হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম দৰং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। দৰং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰটোৰ ভিতৰত 50টা MCQ কুৱেশ্যন আহিছে। সেই 50টা MCQ কুৱেশ্যনৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। তোমালোক মিলাই ল'বা আৰু কমেণ্ট বক্সত জনাবা কেইটা তোমাৰ শুদ্ধ হৈছে। মই জাষ্ট অপশ্যন কেইটা কৈ দিম, কোনটো অপশ্যন শুদ্ধ উত্তৰ তোমালোক মিলাই ল'বা। 1 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 2 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 3 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 4 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 5 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 6 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 7 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 8 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 9 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 10 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 11 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 12 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 13 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 14 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 15 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 16 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 17 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 18 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 19 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 20 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 21 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 22 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 23 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 24 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 25 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 26 নং কুৱেশ্যনৰ পৰা 26 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 27 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 28 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 29 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 30 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 31 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 32 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 33 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 34 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 35 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 36 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 37 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 38 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 39 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ, 40 নং কুৱেশ্যনৰ A নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 41 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 42 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 43 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 44 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 45 নং কুৱেশ্যনৰ A B C D 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। 46 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ, 47 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ, 48 নং কুৱেশ্যনৰ B নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক আৰু দুটা কুৱেশ্যন আছে MCQ কুৱেশ্যন। 49 নং কুৱেশ্যনৰ C নং অপশ্যনটো শুদ্ধ উত্তৰ, 50 নং কুৱেশ্যনৰ D নং অপশ্যনটো শুদ্ধ উত্তৰ। 50টা MCQ কুৱেশ্যনৰ কোনকেইটা অপশ্যন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলোঁ, এটা ক'বলৈ দিলোঁ, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। নেক্সট বাকী যিকেইটা কুৱেশ্যন আছে তোমালোক চাই লোৱা, সেই কুৱেশ্যন কেইটা সলভ কৰিব ট্ৰাই কৰা আৰু দৰং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট কেইটা তোমালোক মোক কমেণ্ট কৰি ক'বা তোমালোক 50টা MCQ কুৱেশ্যনৰ ভিতৰত কেইটা পাৰিছা আৰু যিবিলাক কুৱেশ্যন এনচাৰ লিখিব আহিছে এইবিলাক পাৰিছা নে নাই, 100ৰ ভিতৰত কিমান পাৰিছা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। এতিয়া তোমালোক বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাক যদি ভিডিঅ'টো চাই আছা তোমালোক এইটো কুৱেশ্যন পেপাৰ সলভ কৰিব ট্ৰাই কৰা। এইটো কুৱেশ্যন পেপাৰৰ পৰা বহুত কুৱেশ্যন কমন পৰিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত আৰু তোমালোক MCQ কুৱেশ্যন কেইটা ভালকৈ চাই যাবা এক্সামৰ কাৰণে।
বহুত কুৱেশ্যন কমন পৰিব এইটো কুৱেশ্যন পেপাৰৰ পৰা চাই লোৱা কুৱেশ্যন পেপাৰটো যদি PDF লাগে হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপত মই দি দিম PDFটো নেক্সট চাবা তোমালোক 57 নং কুৱেশ্যনটো চাই লোৱা 58 নং কুৱেশ্যনটো চাই লোৱা এইকেইটা কুৱেশ্যন আছিল দৰং ডিষ্ট্ৰিক্টৰ ইংলিছ কুৱেশ্যন পেপাৰটোৰ ভিতৰত থকা কুৱেশ্যন তোমালোক যিমান পাৰা ক্লাছ 9ৰ ষ্টুডেণ্টবিলাকক কৈছোঁ তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা 100ৰ ভিতৰত কিমান পাৰা আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যদি হাফ ইয়েৰ এক্সাম হৈ থাকে মোৰ হোৱাটছআপত পাৰ্চনেলি কুৱেশ্যন পেপাৰবিলাক PDF কৰি দিবা PDF কৰি দিব নোৱাৰিলে মোক হোৱাটছআপত ভালকৈ ফটো মাৰি সেন্ড কৰি দিবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও